নমস্কাৰ জনাইছোঁ সকলোকে মোৰ অন্য এটা ভিডিঅ'লৈ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল, সদায় ভালে থাকক, কুশলে থাকক। আজি মইনো ঘৰতে কি ধৰণে মছলা প্ৰস্তুত কৰোঁ তাকে বোলো আপোনালোকৰ আগত অকণমান দেখাওঁ। যিহেতু পেকেট মছলাবিলাকে বহুতৰে গেছৰ সমস্যা সৃষ্টি কৰে, সেইবাবে হয়তো কাৰোবাৰ সহায় হ'ব অকণমান, সেই বুলি ভাবি মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। তেতিয়াহ'লে দেৰি নকৰি বলক ভিডিঅ'টো মাজলৈ আৰম্ভ কৰোঁ। গেছৰ ওপৰত কেৰাহীখন গৰম হ'বলৈ দি জিৰা, ধনিয়া, জালুক আৰু চফ কেইটামান ভাজি লৈছোঁ। 5ৰ পৰা 6 মিনিটমান ভজাৰ পাছত এয়া হৈ গ'ল। এতিয়া ঠাণ্ডা হ'বলৈ ৰাখি দিম। একেখন কেৰাহীতে জালুক কেইটামানো গৰম কৰি লৈছোঁ। জালুককেইটাও পিচি ৰাখিম, যিহেতু সুবিধা হয় জালুকবিলাকো এনেধৰণে পিচি ৰাখিলে। আৰু পেপাৰ এখনত উলিয়াই জালুককেইটা ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱা মছলাখিনি মিক্সাৰ বাতিটোত ভৰাই পিচি লৈছোঁ। পিচি লোৱা মছলাখিনি এতিয়া এখন পেপাৰত উলিয়াই ল'ম। পেপাৰখনত উলিয়াই ল'লে বৈয়ামত ভৰাবলৈ সুবিধা হয়। আৰু এটা চিচাৰৰ সৰু বৈয়াম লৈ লৈছোঁ, তাতে ৰাখি থ'ম। বহুত দিনলৈকে ভাল হৈ থাকিব। একেধৰণে জালুকখিনিও ভৰাই লৈছোঁ। আপোনালোকে ঘৰতে এনেকৈ প্ৰস্তুত কৰেনে বাৰু জনাবচোন। এয়া আমাৰ এতিয়া মছলা প্ৰস্তুত হৈ গ'ল। আজিলৈ আহিছোঁ। ভিডিঅ'টো কেনেকুৱা পালে জনাবলৈ নাপাহৰিব।